মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আশাৰ সঞ্চাৰ ঘটাইছে দেৰগাঁৱৰ বিজেপি কৰ্মীৰ মাজত অগপৰ দুৰ্গ সমষ্টিটোত এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিব বিজেপিয়ে অগপৰ অসন্তুষ্টিৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে শিক্ষাবিদ তথা প্ৰবীণ বিজেপি নেতা মৃদুল দত্তই সমষ্টিটোত চৰ্চাত পৰীক্ষিত দত্ত সুৰঞ্জন দত্ত ময়ূৰ ফুকন আকাশ ফুকন লগতে আছে বিস্মিতা গগৈৰ নাম কিন্তু প্ৰবীণ নেতা অধ্যাপক মৃদুল দত্তই কেইবাটাও পৰিকল্পনাৰে জনসম্পৰ্ক বৃদ্ধি কৰিছে সমষ্টিটোত আৰু 2011 চনত খুমটাই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল দত্ত আৰু অগপৰ দুৰ্গ যেহেতু দেৰগাঁও গতিকে দেৰগাঁৱত এবাৰ বিজেপিৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে আশাৰ সঞ্চাৰ ঘটা দেখিবলৈ পোৱা গৈছে তৃণমূল কৰ্মীসকলৰ মাজত যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাবাৰ যেতিয়া অগপক টিকট দিয়াৰ প্ৰচেষ্টা চলিছিল তেতিয়াই আমাৰ বিজেপি কৰ্মীক আশ্বাস দিছিলে যে আমি 2026ৰ নিৰ্বাচনত বিজেপিয়ে আমি খেলিম সেইটো আশ্বাস তেখেতে তেতিয়াই দিয়া আৰু এটা কথাই এইটো মুখ্যমন্ত্ৰীজনক হয়তো এই দিশত আগবাঢ়িবলৈ হয়তো সহায় কৰিছে সেইটো হ'ল এইটোৱেই যে যোৱা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ কাৰণ 22টা আমাৰ পঞ্চায়তৰ ডেৰ সমষ্টিৰ 22টা পঞ্চায়তৰ আমি 17টাই আমাৰ দখলত আছে প্ৰথম কথা মই যেতিয়া গোলাঘাট জিলাৰ সভাপতি হিচাপে কাম কৰিছিলোঁ তেতিয়া এই যিসমূহ পঞ্চায়ত এতিয়া ডেৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে সেই সকলো জেগাতেই মই কাম কৰিছোঁ আৰু সেই সকলো জেগালৈ মই গৈছোঁ আৰু আজিৰ তাৰিখত আমি 22টা পঞ্চায়তৰ এনেকুৱা এটা ৱাৰ্ড নাই য'ত মই যোৱা নাই আৰু ৰাইজৰ যথেষ্ট মৰম চেনেহ মোৰ লগত আছে আৰু সেইকাৰণে মই এইবাৰ দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত আগবাঢ়িছোঁ ৰাইজৰ সমাদৰটো মোৰ বিপুল সমাদৰ মোৰ লগত আছে কাৰণ মই এই দলটোক 30টা বছৰ মই সেৱা কৰিছোঁ আৰু এনেকুৱা কৰ্মী নাই যাৰ লগত মোৰ পৰিচয় নাই সেইকাৰণে সকলোৱে আমাৰ প্ৰতি শ্ৰদ্ধা ৰাখিছে মৰম ৰাখিছে আশীৰ্বাদ ৰাখিছে প্ৰায়বিলাক পঞ্চায়তত ৰাস্তা পদূলিৰ অৱস্থা বৰ সুচল নহয় আমি যিটো কওঁ যে সকলো বতৰতে যাতায়াত কৰিব পৰা ৰাস্তা পদূলি কিছু অভাৱ আছে এই সমষ্টিটোত সেইখিনি কাম বাকী আছে যে ব্ৰহ্মপুত্ৰৰ গেলাবিল নদীৰ যিটো গৰাখহনীয়া যিবিলাক দ অঞ্চল আছে সেই দ অঞ্চলবিলাকত অন্ততঃ 10-12টা ওখ ভেটি বনোৱাৰ মানে প্ৰয়োজন আছে দেৰগাঁৱত এখন খেলুৱৈৰ বাবে এখন ষ্টেডিয়াম নাই উন্নতমানৰ এখন ষ্টেডিয়াম নাই সেইখনৰ কাম বাকী আছে ইয়াতে দেৰগাঁৱত এখন উচ্চ মানদণ্ডৰ অন্ততঃ অপাৰেশ্যন থিয়েটাৰ থকা মানে শল্য চিকিৎসকৰ প্ৰয়োজন আছে